নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। শুনক আগতে কৈ লওঁ, এই গাহৰিৰ যিটো ঘৰ, এই ঘৰটো মানে মই ফেচবুকত দেখা পাইছোঁ আৰু বহুত ধুনীয়া লাগিছে আৰু এই বহুত ভাল লাগিছে। সেইকাৰণে মই ফেচবুকৰ পৰা ভিডিঅ'টো লৈ ইউটিউবত আপলোড কৰিলোঁ। আৰু আপোনালোকে চাওক এইটো কেনেকুৱা চিষ্টেমত বনাইছে। তলত পকী আছে আৰু ওপৰত আছে বাঁহ, কমপ্লিট বাঁহ। খৰচা হৈছে বহুত। এইটো যদি নিজৰ বাঁহেৰে বনাইছে তেতিয়াহ'লে ভাল, খৰচাটো কম হৈছে। আৰু যি বাঁহবিলাক কিনি বনাইছে তেতিয়াহ'লে খৰচাটো বহুত। আৰু প্ৰত্যেকটো ঘৰৰ ৰুমত চাব দৰ্জা কিন্তু নাই। গাহৰি যে ভিতৰত সোমাব সেইটো পাৰিব, পোৱালি বাৰু ভিতৰত থৈ দিব পাৰিব, কিন্তু বাহিৰত ওলোৱা কিন্তু জেগা নাই। এইটো বাহিৰত ওলোৱাৰ কাৰণে যেতিয়া নেকি এইবিলাক বিক্ৰী কৰিব, বিক্ৰী কৰাৰ সময়তহে বাহিৰত মানে আৰু ঘৰটো ভাঙি তাৰপিছত বাহিৰত ওলাব লাগিব। যিবিলাক বাঁহ বান্ধিছে সেই বাঁহবিলাক খুলি তাৰপিছতে বাহিৰত ওলাব লাগিব। চাওক গঁৰালটো বহুত ধুনীয়া লাগিছে। 5টামান ৰুম আছে আৰু এটা ৰুমত দুটাকৈ গাহৰি পোৱালি ৰাখিছে। বহুত ভাল, চাফা কৰোঁতে ভাল হ'ব আৰু গৰমৰ দিনত ইয়াত বতাহ সোমাব, ছায়া আছে, ভাল জাগা, ভাল চাফা কৰাটো কোনো প্ৰব্লেম নাই, কিয়নো তলত পকী আছে, তলত মানে পকী কৰি দিছে। আৰু যিবিলাক মানে ঘৰৰ খুঁটাবিলাক সেইবিলাক এই বাঁহেৰে দিছে, এইবিলাক পকী দিলে আৰু বেছি ভাল, লাষ্টিংটো বেছি হয়। কিন্তু যিখিনি বনাইছে বহুত ভাল লাগিছে কাৰণে ভিডিঅ'টো আপলোড কৰিলোঁ ফেচবুকৰ পৰা। তো আপোনালোকে ভালদৰে চাব। যদি আপোনালোকে বনায় এনেকুৱা তেতিয়াহ'লে বনাব পাৰে। আৰু এটাই কথা কি, ইয়াত অনলি খাহী ৰাখাৰ কাৰণে বেছি ভাল হ'ব, আৰু ফিমেল ৰাখিলে বেছি অসুবিধা হ'ব। মানে কেতিয়াবা পোৱালি দিব, পোৱালিবিলাক বাহিৰত ওলোৱা অসুবিধা হ'ব, বা ভিতৰত জাগা কম হ'ব। যিবিলাক পোৱালি ব্ৰিডিঙৰ কাৰণে ভিতৰত কিন্তু জাগা নহ'ব, মানে পোৱালি থাকিব, ডাঙৰ মাকজনী থাকিব, অসুবিধা হ'ব। বাহিৰত ওলোৱা পোৱালিক দানা দিয়াত অসুবিধা হ'ব। এই গঁৰালটো অনলি মানে খাহীৰ কাৰণে বেছি ভাল, যিবিলাক মানে কাটিঙৰ কাৰণে গাহৰি পুহিব, সেইকাৰণে বহুত ভাল বনাইছে। গৰমটো কম লাগিব, মানে বতাহ কমপ্লিট পাব, কিন্তু বহুত ভাল লাগিছে আৰু কি। এইটো আপোনালোকে বেয়া নাপাব। আৰু এইটো যাৰ পৰা উঠাইছোঁ ভিডিঅ'টো, এটা ফেচবুকত দিয়া আছিল, তাৰ পৰা ফেচবুকতো বহুত ভাইৰেল গৈছে, প্ৰায় 2 মিলিয়নৰ ওপৰত গৈছে। এইটো সৰু এটা 10 ছেকেণ্ড 12 ছেকেণ্ডৰ ভিডিঅ' হয়। আপোনালোকে চাই ল'ব ভালদৰে, যদি আপোনালোকে এনেকুৱা বনাব পাৰে আৰু ভাল লাগিছে বহুত। কিন্তু হেৰিটো পকি দিব পাৰে, ছাইডৰ যিবিলাক খুঁটাবিলাক পকি দিব পাৰে। পকি দিলে মানে লাষ্টিংটো বেছি হ'ব, নহ'লে কেইদিন মূৰে বাঁহবিলাক মানে কিনিব লাগিব। আৰু নিজৰ থাকিলে কোনো অসুবিধা নাই, নিজৰ থাকিলে যেতিয়া তেতিয়া কাটি লগাই দিব পাৰে। আৰু যদি নিজৰ বাঁহ ইমান নাই তেতিয়াহ'লে ছাইডৰ খুঁটাবিলাক মানে পকি দিব, আৰু বাহিৰে দিব পাৰে এনেকুৱা। তথাপিও বহুত দিন যাব, কিন্তু যেতিয়া পোৱালি ডাঙৰ হ'ব, বিকাৰ সময়ত ওলোৱাটো অলপ কষ্ট হ'ব। এইখিনিয়ে।